ঠিকে জেগা কেনেকুৱা লাগিল? নমস্কাৰ, মই বৰ্ণিল। আজি আপোনালোকক বহুত ধুনীয়া ঠাই এখনে দেখাবলৈ গৈ আছোঁ আৰু খুবেই ধুনীয়া আৰু বিদেশৰ বহু লোক আহে। আজি এখন ঐতিহাসিক বুৰঞ্জীমূলক এখন ঠাইলৈ গৈ আছোঁ। এটা সময়ত এইবিলাক ঠাইত ইংৰাজে গিজগিজাই আছিলে। এয়া চাওক ইটালিয়ান ষ্টাইলৰ এটি ঘৰ মাৰ্ঘেৰিটা, আৰু ইংৰাজসকলে ইয়াতে কয়লা খননৰ কাৰণে আহিছিল আৰু সেইকাৰণে মাৰ্ঘেৰিটা কোৱা হয় কয়লা হীৰা দেশ। আৰু এই পৰিৱেশ চাওক, সৎসংগ বিহাৰ কি ধুনীয়া, আৰু কিছু দূৰ গ'লেই আমি পাম ঐতিহাসিক ঠাই বলক আগলৈ। এয়া হ'ল লিডু, তিনিচুকীয়া জিলাৰ লিডুৰ ওচৰ, আৰু এইখিনি হ'ল মোলাং। আৰু এইখন চাওক পিছফালে দেখিছে যে এইখন হ'ল কয়লাৰ পাহাৰ। ইয়াত দেখিছে এইখন হ'ল কয়লাৰ পাহাৰ, আৰু এই ওচৰতে সন্মুখত দেখিছে যে এইখন হ'ল দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰা এখন যুদ্ধ ক্ষেত্ৰ। এখন হ'ল বিমানবন্দৰ, আৰু এই দ্বিতীয় বিশ্বযুদ্ধত ইয়াতে এই ফিল্ডখন ব্যৱহাৰ কৰা হৈছিল। আৰু এইখন বৰ্তমান আছে লিডুত, বৰ্তমান পৰিত্যক্ত হৈ আছে। এইখন হ'ল সংৰক্ষিত হৈ আছে বৰ্তমানো। এইখন হ'ল তাহানিৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এইখন ব্যৱহাৰ কৰিছিল। এইখন 1942-43 সেইখিনি চনতে এইখন বনোৱা হৈছিল। এইখন হ'ল তাহানিৰ বিমানবন্দৰ, বৰ্তমান আছে লিডুত। এই লিডু মাৰ্ঘেৰিটা অঞ্চলতেই ইংৰাজে তাহানিতে বনাই থৈ যোৱা বহুতো ঘৰ এতিয়াও মানুহে ব্যৱহাৰ কৰি আছে, এতিয়াও ব্যৱহাৰ উপযোগী হৈ আছে। এয়া আহি আমাৰ গন্তব্য স্থান পাইছোঁ। চাওক এখন তোৰণ কেনেকুৱা চাইনিজ ষ্টাইলৰ। হ'ল এয়াৰফিল্ডখনৰ বাউণ্ডেৰী, এয়া হ'ল এয়াৰফিল্ডখনৰ বাউণ্ডেৰী। আৰু এইফালে দেখিছে সুদূৰ যিমান দূৰলৈকে দেখা যায় সিমান দূৰলৈ আছে এই এয়াৰফিল্ড আৰু ৱাৰফিল্ড, আৰু এই বিমানবন্দৰ আছিল তাহানিৰ। আৰু ইংৰাজে আৰু আমাৰ মিত্ৰ বাহিনীয়ে যুদ্ধৰ ক্ষেত্ৰৰ সময়ত মিত্ৰ বাহিনীয়ে এইখন ব্যৱহাৰ কৰা আছিল এয়াৰফিল্ড। যদি আপোনালোকে মোলাঙলৈ আহে, মোলাং বুদ্ধিষ্ট টেম্পললৈ আহিলে এই এয়াৰফিল্ডখন চাবলৈ নাপাওঁ। দেখিছে যে এইখন হ'ল ৱাৰফিল্ড, এয়াৰফিল্ড। আৰু 1942-43 মানত এই ৱাৰফিল্ডত ইয়াতে ইংৰাজসকলে, ব্ৰিটিছসকলে ইয়াতে এয়াৰপ্লেন ৰাখিছিল, আৰু যুদ্ধক্ষেত্ৰলৈ ইয়াৰ পৰা চলজাৰবিলাক, ইয়াৰ পৰা সৈনিকবিলাক বেলেগলৈ লৈ গৈছিল। আৰু মোলাং যোৱা ৰাস্তাতে, এইফালে মোলাং আছে, মোলাং যোৱা ৰাস্তাতে এইখন এয়াৰফিল্ড। এইবোৰ ইংৰাজে তেতিয়া বনাই থৈ গৈছিল, এইবোৰ পকা। আৰু এইটো ৰানৱে আছিলে, এইটো হ'ল ইংৰাজে বনাই থৈ যোৱা, এইটো হ'ল তেতিয়া এয়াৰফিল্ড। এইখন পকাবিলাক ইংৰাজে বনাই থৈ যোৱা এতিয়াও আছে। আৰু এইটো ৰানৱে, এইফালে এইটো ৰানৱে আছিলে, এইটো ৰানৱে। আৰু কিছুমান ইয়াতে দেখিলোঁ সৰু সৰু কণ ভাইটি কিছুমান লগ পালোঁ, অলপ কথা পাতো। তোমাৰ কি নাম? What is your name, Deepgala? What is your name? Deepgala. Deepgala. তোমাৰ নাম? What is your name? Anurag Mes. What is your name? Anurag Mes. Anurag Mes. What is your name? Anurag Mes. What is your name? Sabir Ahmed. আচ্ছা, সবিৰ আহমেদ। আৰু তোমালোকে জানানে এইটো কি ফিল্ড হয়? Airfield. Airfield. এয়াৰফিল্ড। আচ্ছা, এইটো এয়াৰফিল্ড ইহঁতে জানে। আৰু এইটো কোনে বনাইছিল জানা? এইটো ব্ৰিটিছে বনাইছিল, ইংৰাজে বনাইছিল। আৰু তুমি কোন ক্লাছত পঢ়া? মই 9. এই 9ত পাবা। এই দেখাত সৰু কিন্তু 9 পাই গ'ল। আৰু তুমি? 5. ক্লাছ 5। 3. ক্লাছ 3। আৰু ইহঁতে জানে, এই সৰু এই ল'ৰাকেইটাই জানে যে এখন এয়াৰফিল্ড আছিলে, ইয়াতে এটা সময়ত ইয়াতে ইংৰাজসকলে একদম গিজগিজাই আছিল, আৰু যুদ্ধলৈ ইয়াৰ পৰা সৈন্য লৈ গৈছিল, ইয়াৰ পৰা এয়াৰপ্লেন লৈ গৈছিল। নাম কি? My name is Om Nayak. ওম নায়ক। কোন ক্লাছ? Class 6. ক্লাছ 6। আৰু তুমি জানানে এইটো কি ফিল্ড হয়? Airfield. এয়াৰফিল্ড। আৰু এইটো কোনে বনাইছিল জানানে? British. ব্ৰিটিছ। এইটো ব্ৰিটিছসকলে বনাইছিল এয়াৰফিল্ড। আৰু তোমালোকে ইয়াত কি কৰিব আহা? ऐसे हम लोग घूमने आते हैं। আচ্ছা, ইয়াতে ঘূৰিবলৈ ভাল, বহুত ধুনীয়া। ইয়াতে খোজ কাঢ়িব পাৰি, ইয়াতে ঘূৰিব পাৰি, দৌৰিব পাৰি, খুবেই ধুনীয়া, বহুত ডাঙৰ ফিল্ড, একদম বহুত দূৰলৈকে আছে ফিল্ড। আৰু ইফালে আছে লিডু কলেজ, আছে। আৰু এইটো ৰাস্তা। আৰু ৰানৱে কোনটো আছিলে? Runway. এইটো লম্বাটো ন? Yes. তুমি দেখা দিছোন কোন আছিলে? इस तरफ से है runway. আচ্ছা, ৰানৱে সিধা এই দূৰলৈকে ৰানৱে, এই ইয়াতে ৰানৱে, একদম ইয়াত নামি এই দূৰলৈকে ৰানৱেটো আছিলে। ঠিক আছে, আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকিবা, ঠিকছে পঢ়াই কাৰণে নহয়। সঁচাকৈ এখন ঐতিহাসিক ঠাইৰ পৰা গৈ আছোঁ, আৰু সেইখন দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰা এখন বিমান বন্দৰ। আৰু তাৰ পৰাই দ্বিতীয় বিশ্বযুদ্ধত ভাৰতীয় আমাৰ মিত্ৰ বাহিনীয়ে সেইখন ব্যৱহাৰ কৰিছিল, আৰু তাৰ পৰা সৈন্য সামন্তবোৰ ওচৰ চুবুৰীয়া ঠাইলৈ, ম্যানমাৰ আদিৰ ঠাইলৈ তাৰ পৰা লৈ যোৱা হৈছিল। চাওক, ইয়াত এনেকুৱা ধৰণৰ বহুতো গেট পোৱা যায়। আৰু ক্ৰমান্বয়ে আহি এয়া পালোহি আমাৰ স্থান, আমাৰ লক্ষ্য। কি এক সুন্দৰ পৰিৱেশ, দেখিয়ে মনটো ভাল লাগি গৈছে। কিমান ধুনীয়া পৰিৱেশ, আৰু ইয়াৰ ষ্টাইলবিলাক চাইনিজ ষ্টাইলৰ ডিজাইনবিলাক, আৰু এই মস্ত চাওক কিমান ধুনীয়া। আৰু এটা সুন্দৰ বগা কুকুৰ দেখা পোৱা গৈছে। ইয়াতে
শুনা পোৱা মতে বহুতো কুকুৰ আছে আৰু চব বগা বগা ৰঙৰ কুকুৰ আৰু ইয়াতে চাওক বিভিন্ন ঠাইৰ পৰা বিভিন্ন ইয়াতে মানুহ অহা দেখা পোৱা গৈছে আৰু পৰিৱেশটো অকণমান দেখাই দিছোঁ আৰু চাওক এই ডিজাইনবিলাক কিমান ধুনীয়া আৰু ইয়াত যিজন বাবা আহিছিল সুদূৰ ম্যানমাৰৰ পৰা আহিছিল আৰু এইখন এখন পাৰ্ক সন্মুখতে এখন পাৰ্ক আছে আৰু আপোনালোকৰ আহিলেও ইয়াতে কিছু সময় পাৰ কৰিব পাৰিব ইয়াতে ঘৰৰ পৰিয়ালৰ সৈতে আহিব পাৰিব ইমান ধুনীয়া এক পৰিৱেশ আৰু ইয়াতে বিভিন্ন দেশ বিদেশৰ বিভিন্ন ঠাইৰ পৰা লোক আহে আৰু ইয়াতে থাকে আৰু জুবিন গাৰ্গো প্ৰায় ইয়ালৈ আহে আৰু ইয়াৰ এই জিৰণি ঘৰ আছে আৰু ইয়াতে থাকে আৰু বিভিন্ন দেশী বিদেশী পৰ্যটক অহাও দেখা পোৱা গৈছে আৰু যাক বলকচোন আগলৈ এয়া বিভিন্ন ঠাইৰ পৰা আহিছে আৰু আপোনালোক ক'ৰ পৰা আহিছে মঙ্গলবাৰ পৰা সুদূৰ মংগলৰ পৰা আহি এই মোলাঙলৈ আহিছে আৰু ইয়াৰ দেখিছোঁ বিভিন্ন দৰ্শনাৰ্থী আছে আৰু ক'ৰ পৰা আমি একে জেগায় কেনেকুৱা লাগিলে বৰ ধুনীয়া পৰিৱেশ ভাল লাগিল ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া আপোনালোকে আহক এদিন আৰু ইয়াৰ পৰিৱেশত চাওক পৰিৱেশ উপভোগ কৰক আৰু ইয়াৰ পৰা বহুত শান্তি লৈ যাব পাৰিব এজন মুখ্য বাবা মুখ্য ভান্তে তেখেত আহিছিল সুদূৰ ম্যানমাৰৰ পৰা আৰু পিছফালে যি দেখিছে যে সেইটো হ'ল মেইন মঠটো আৰু সেই মঠটো 1700 চন মানতে তেতিয়াই স্থাপন কৰা হৈছিল আৰু ভান্তে বাবা প্ৰথমে আহি আছিল ইমথেন গাঁও তিনিচুকীয়াৰ এখন ঠাই খামতি গাঁও আৰু ইমথেন গাঁৱৰ পৰা আহিছিল তেখেতে ইমথেন গাঁৱত থাকিছিল তাৰ পৰা আহি ইয়াতে তেখেতে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে ইয়ালৈ আহিছিল আৰু এই হ'ল মোলাঙৰ এই পৰিৱেশ আৰু ইয়াত থাকি তেখেতে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰি গৈছিল লগতে বিভিন্ন ইয়াৰ সমাজ জীৱনৰ লগত তেখেতে মিলি গৈছিল বলকচোন ভিতৰলৈ ইয়াতে মানুহ ক'ৰ পৰা মানুহ আহে ইয়াতে বহুত দূৰ দূৰৰ পৰা আহে এয়া জনাইছে ইয়াত বহুত দূৰ দূৰৰ পৰা মানুহ আহে আৰু এনে ভিৰ কেতিয়া হয় শনিবাৰ দেওবাৰ ইয়াতে শনিবাৰে দেওবাৰে মানুহৰ খুবেই ভিৰ হয় যদি আপোনালোকে আহিব পাৰে এইটো কেনেকৈ আহিব পাৰিব ইয়ালৈ মানে লিডু হৈ আহিব লাগিব এইটো হ'ল ইয়াৰ পৰিৱেশ ইয়াত আপোনালোকে আহিব বিচাৰিলে লিডু হৈ আহিব পাৰিব লিডুৰ পৰা ইয়াত কিমান কিলোমিটাৰ হয় লিডুৰ পৰা মাত্ৰ 6 কিলোমিটাৰ দূৰতে আছে এই মোলাং বুদ্ধিষ্ট শান্তি টেম্পল খুবেই ধুনীয়া পৰিৱেশ চাওক আৰু আপোনালোকে আহক চাব পাৰিব আৰু ইয়াৰ পৰা ধুনীয়াকৈ বহুত শান্তি লৈ যাব পাৰিব আৰু এইটোৱে হ'ল মুখ্য মঠটো আৰু চাওক ইয়াৰ তোৰণখন এনেকুৱা আৰু ক্ৰমান্বয়ে ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু এইটো 1700 শতিকা মানতেই ইয়াতে পুৰণা মঠটো বনাইছিল আৰু বৰ্তমানে ইয়াৰ ষ্ট্ৰাকচাৰ খুব ধুনীয়া হৈ গৈছে পৰিৱেশটো খুবেই ধুনীয়া আৰু বিভিন্ন ঠাইৰ পৰা আহি মানুহ থাকিব পৰা ব্যৱস্থাও কৰিছে এইফালে বিভিন্ন কিছুমান কটেজ দেখা পোৱা গৈছে লজ আছে থকাৰ সুবিধা আছে আহিলে থাকিব পাৰিব আৰু পৰিৱেশটো এতিয়া বৰ্তমান খুবেই পৰিষ্কাৰ পৰিচ্ছন্ন আৰু চাওক বিভিন্ন ঠাইৰ পৰা বিভিন্ন দৰ্শনাৰ্থী আহিছে আৰু আমিও আহিলোঁ হ'ল আহিব বিচাৰিলে আপোনালোকে তিনিচুকীয়া টাউনৰ পৰা ইয়ালৈ প্ৰায় 50-60 কিলোমিটাৰ ভিতৰত পৰিব আৰু লিডু হৈ ইয়ালৈ 5-6 কিলোমিটাৰ আহিলে এই ঠাইখিনি পাব এইবোৰ চাওক কিমান ধুনীয়াকৈ ইয়াৰ থকাৰ ব্যৱস্থা কৰিছে এইবোৰ হ'ল ইয়াৰ কটেজ বিভিন্ন ওখ চাংঘৰ নিচিনা বনাই থৈ দিছে আহক আপোনালোকে আহিব পাৰিব আৰু যাওঁতে ইয়াৰ পৰা পৰিৱেশ খুবেই সুন্দৰ খুবেই শান্তিপ্ৰিয় ভিতৰখন আৰু তাতে লখিমপুৰৰ পৰা অহা ফেমিলি এটাক লগ পালোঁ তেওঁলোকে সুদূৰ লখিমপুৰৰ পৰা আহি ইয়াতে পাথৰ দিয়ে ইয়াত দুই ধৰণৰ পাথৰ দিয়ে আৰু সেই পাথৰবোৰ এই ৰাস্তা ঘাটে পোৱা পাথৰ নহয় সেই পাথৰবোৰ বনাই হয় বিভিন্ন ধাতু মিক্স কৰি বিভিন্ন ধৰ্মীয় কথাৰে সেই পাথৰবোৰ প্ৰস্তুত কৰি আৰু সেইবোৰ আগবঢ়ায় আৰু সেইবোৰ আপোনালোকে ল'ব পাৰে যিবিলাকে বিশ্বাস কৰে বিশ্বাস অনুসৰি সেই পাথৰবোৰ গ্ৰহণ কৰে আৰু লোক বিশ্বাস অনুসৰি এইবোৰ ইয়াতে চলি আছে আৰু এই পৰিৱেশ এনেকুৱা ধৰণৰ আপোনালোকে আহিব পাৰে পাথৰ ল'ব পাৰে আৰু সেই পাথৰবোৰ বিভিন্ন ধৰ্মীয় কথাৰে তেওঁলোকে ইয়াতে প্ৰস্তুত কৰে বিভিন্ন ধাতুৰে প্ৰস্তুত কৰে আৰু জনবিশ্বাস যোনে যি বিশ্বাস কৰে বিশ্বাস অনুসৰি গ্ৰহণ কৰিব পাৰে আৰু দেখিছে পৰিৱেশটো আৰু ইয়াত বিভিন্ন ঠাইৰ বিভিন্ন মানুহ অহা দেখা পোৱা গৈছে আৰু লখিমপুৰৰ পৰা অহা দেখা পালোঁ আৰু এইফালে আন এটা মন্দিৰ হৈ আছে আন এটা মঠ হৈ আছে এইফালে বনাই আছে আৰু অকণমান আগতে আছে বুঢ়ীদিহিং নদীখন ইয়াতে 50-60টামান কুকুৰ দেখা পোৱা গৈছে আৰু একো দিগদাৰ নকৰে চাওক কুকুৰবোৰ কেনেকৈ শুই আছে মই অকণমান ফটো উঠিলোঁ কুকুৰৰ লগত ভিডিঅ' উঠিলোঁ এয়া চাওক সেই কুকুৰবোৰ আৰু এয়া এইফালে ওপৰলৈ উঠি যোৱা মুখ্য মঠলৈ উঠি যোৱা এইটো কাষৰ ৰাস্তা বলক ভিতৰলৈ যাওঁ আৰু ইয়াতে বহুতে মম জ্বলাই ইয়াতে মম ধূপ ধূনা জ্বলাই ইয়াতে মনোকামনা পূৰ্ণ অৰ্থে প্ৰাৰ্থনা কৰিব পাৰে আৰু এয়া হ'ল ভিতৰৰ দৃশ্য আৰু মুখ্য বাবাজন ভিতৰতে বহি আছে এয়া হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে আছে জুবিন গাৰ্গৰ ফটো আছে লগতে কৃষ্ণমণি চুতীয়া আৰু শংকৰ হেছানলৈৰো ইয়াতে ফটো দেখা পোৱা গৈছে এয়া বিভিন্নজনে আশীৰ্বাদ দিছে আৰু বাবাই আশীৰ্বাদ দিছে আন এটা
ভিতৰৰ অংশত এনেকুৱা পৰিৱেশটো দেখিবলৈ পোৱা গৈছে। কি এক শান্তিৰ পৰিৱেশ, কি এক শান্তিৰ পৰিৱেশ এই ভিতৰখনত। আৰু ইয়াত এয়া মন্ত্ৰ উচ্চাৰণ কৰি আছে। আৰু এই ভান্তে বাবাৰ শিষ্য জ্যোতিকা ভান্তেই বৰ্তমান পৰিচালনা কৰি আছে এই মঠটো। আৰু এয়া ভিতৰৰ পৰিৱেশ। এইজনেই হ'ল ভান্তে বাবা, সুদূৰ ম্যানমাৰৰ পৰা আহিছিল আৰু প্ৰথমে আহি তিনিচুকীয়াৰ ইমথেন গাঁৱত আছিল আৰু তাৰপিছত লিডুৰ এই মোলাং অঞ্চললৈ আহি এই মঠটো ভালকৈ পৰিচালনা কৰে, সুন্দৰকৈ পৰিচালনা কৰে। এয়া হ'ল প্ৰতিমূৰ্তি ভান্তে বাবা। চাওক, এক স্মৰণীয় দিন আজি মোৰ আৰু স্মৰণীয় এজন ব্যক্তি। এয়া পৰিৱেশ এনেকুৱা ধৰণৰ। আৰু বিভিন্ন ঠাইৰ পৰা এয়া দেখিবলৈ পোৱা গৈছে। এয়া অসমৰ বিভিন্ন ঠাইৰ পৰা আহি নিজৰ মনোকামনা পূৰণৰ অৰ্থে এই মোলাঙৰ এই মন্দিৰলৈ আহিছে। এওঁ হ'ল লখিমপুৰৰ পৰা আহিছে, নাম হ'ল অঞ্জন দত্ত। বিভিন্ন ফুলেৰে সজ্জিত, বিভিন্ন গছ গছনিৰে সজ্জিত এই পৰিৱেশ, এখন পাৰ্ক সদৃশ্য এখন ঠাই, শান্তিৰ ধাম। আৰু ইয়াত খোজ দিয়ে মনটো অন্য এখন দেশলৈ গুচি যায়, অন্য এখন ঠাইলৈ গুচি যায়। আৰু মই ইয়াত এতিয়ালৈ বহুবাৰ আহিছোঁ, যিমানবাৰে আহোঁ সিমানবাৰে মোৰ মন নভৰে। আৰু ইফালে আছে এখন পাৰ্ক, এখন উদ্যান। ইয়াতে বিভিন্ন থলুৱা ফুলেৰে সজ্জিত এখন উদ্যান। আৰু আহক আপোনালোকো আহিলে ইয়াৰ পৰা ভাবিব নোৱাৰা ধৰণে শান্তি ঘৰলৈ লৈ যাব পাৰিব। আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন। আৰু এই বুদ্ধিষ্ট মন্দিৰটোৰ পিছফালে একে লগতে লাগি আছে এটা বুঢ়ীদিহিং নদী। আৰু এই বুঢ়ীদিহিং নদীতেই ইয়াতে অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহ বহুত চৰি থকা দেখা যায়। আৰু অকণমান আগতে বহুত দেওহাঁহ চৰি থকা দেখা যায়। আৰু আবেলি সময়ত একদম ধুনীয়াকৈ গোটেই নদীৰ পানী ক'লা হৈ থাকে। গোটেইবোৰ অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহ চৰি থাকে। আৰু সেয়া সুদূৰ সেয়া আগত দেখিছে, এয়া হ'ল অৰুণাচল। এইফালে আছে অৰুণাচল জাগুন, এইফালে অৰুণাচল পাৰ হৈ। কি ধুনীয়া ইয়াৰ পৰিৱেশ। এয়া হ'ল মোলাং। কলা হীৰাৰ দেশ মাৰ্ঘেৰিটা। আৰু মাৰ্ঘেৰিটাৰ এয়া দেখিছে, এয়া হ'ল এখন কয়লাৰ পাহাৰ। ইমান ধুনীয়া ইয়াৰ পৰিৱেশ। আৰু এই মাৰ্ঘেৰিটাৰ ওচৰতে আছে লিডু। আৰু লিডুৰ পৰা 5-6 কিলোমিটাৰ আহি আজি এই পৰিৱেশ আমি উপভোগ কৰিলোঁ, এক সুন্দৰ সময় পাৰ কৰিলোঁ। আপোনালোকে এদিন আহক, আহিলে বুজিব ইয়াৰ কি ধুনীয়া ইয়াৰ পৰিৱেশ। আৰু আপোনালোকে লৈ যাব পৰা বহুতো স্মৃতি, খুবেই সুন্দৰ পৰিৱেশ। আৰু সন্ধিয়া হওঁ অৱস্থা, আৰু আমি ইয়াৰ পৰা উভতিছোঁ। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।